আজি মোৰ নতুন নহয় মোৰ হাজবেণ্ডৰ লগত এইবোৰ হৈ আছে যে তেওঁ বহুত আগৰ পৰা মোক এইবোৰ প্ৰেছাৰাইজ দি আছে আৰু যিবোৰ মানুহ এতিয়া ইনভলভ আগৰ পৰা যিবোৰ মোৰ ওপৰত এলিগেশ্যনছবোৰ লগাইছে তো তেওঁৰ লগত মোৰ স্বামীৰো মানে হেৰি আছে আপোনাৰ হাত আছে কিন্তু মই ধৰক যিমান যি নহওক মই এজনী ছোৱালী মানুহ তো চব কথাই মই খুলি কেনে ক'বলৈ মোৰো অলপ মানে আগৰ পৰাই বেয়া লাগি আছিলে তো এতিয়া যিহেতু চব বস্তু তেওঁ মানে বেয়াকৈ এটা ওলাইছে চ' সেইটো ক্লিয়াৰ কৰাটো মোৰ দায়িত্ব হয় তো যিমানখিনি আজি ওপৰৰ পৰা আজিলৈকে যিখিনি মোৰ ওপৰত এলিগেশ্যনছ লগাইছে তো প্ৰত্যেকটো বস্তুত মোৰ হাজবেণ্ডৰ হাত আছিলে তো সেইটো মানে এতিয়া মোৰ যোনে মোৰ ওপৰত এলিগেশ্যনছ লগাইছে তেওঁলোকেও কৈছে এইবোৰ বস্তু চ' তেওঁ আগৰ পৰাই মোৰ লগত লাগি আছিলে এতিয়া আপুনি যিহেতু মোক কামৰ পৰা নমাব বিচাৰিছিলে কিন্তু মই যিহেতু ইমান হেৰিৰ মাজতো মই নিজৰ কাম ভালকৈ কৰি গৈ আছিলোঁ তো সেইকাৰণে তেওঁ মোৰ হাজবেণ্ডে এতিয়া বেলেগ ৰাস্তা বিচাৰি মোক মানে আপোনাৰ অলপ মোৰ প্ৰফেশ্যনেল বা পাৰ্চনেল লাইফটো বেয়া কৰিব বিচাৰিছে ছেকেণ্ড কথা মই আৰু এটা কথা ইয়াতে ক'ব লাগিব আমি একফালে কওঁ যে চৰকাৰে যিহেতু কয় যে আমি নাৰীক বহুত মানে সুৰক্ষিত কৰি ৰাখোঁ আৰু যোন মানুহে আজি মানে মহিলাক হওক বা নাৰীক হওক এনেকৈ নিৰ্যাতন কৰি পেলাই আজি বিজেপিত জইন কৰিছে তো তাতেই বুজিব পাৰোঁ যে তেওঁলোকে কেনেকুৱা মানুহ ঠাই দি আছে মানে সেইটো মানে মোৰ ডাঙৰ কুৱেশ্যন হ'ব ছেকেণ্ড কথা 13ত এটা মোৰ লগত ইনচিডেণ্ট হৈ গৈছে মই মেনশ্যন নকৰোঁ বুলি ভাবিছিলোঁ বাট কৰিবলগীয়া হ'ল 13ত মোৰ হাজবেণ্ডে মোক বহুত মানে য'ত মই থাকোঁ তাতে সেইটো একচুৱেলি মোৰ ঘৰ হয় আমি হাজবেণ্ড আৰু মই য'ত আছিলোঁ সেইটো মোৰ ঘৰ আছিলে কিন্তু তেওঁ যিহেতু মোৰ ডিভ'ৰ্চ ফাইলো এটা পঠাইছিলে ঘৰটো এৰিবৰ কাৰণে মই এৰা নাছিলোঁ কাৰণে তেওঁ 13ত তেওঁৰ পেহীয়েক আৰু তেওঁৰ ফেমিলি মেম্বাৰলৈ মোক গোটেই ৰাতি 13ত মোক মানে বহুত বেয়াকৈ হিট কৰিছে বহুত বেয়াকৈ মাৰিছে তো মৰাৰ পিছত ৰাতি পুলিচো আহি মোক লৈ গ'ল মেডিকেল কৰালে তাৰপিছত 14ত মই উপায় নাপায় মানে জীৱনটো বচাবৰ কাৰণে মই এতিয়া বেলেগকৈ মানে মাৰ তাত থাকিবলগীয়া হৈ আছে আৰু সেই মানুহটো আজিৰ দিনত এনেকৈ অপেনলি গৈ বিজেপিত জইন কৰিছে সেইটোও ডাঙৰ কথা যে মহিলাক যদি ইমান নিৰ্যাতন কৰে আৰু তেওঁলোকে যদি আজি অপেনলি গৈ কেনে এনেকৈ পাৰ্টি এটাত জইন কৰি আছে তো মানে কি দেখাব বিচাৰিছে মোৰ তাত চব বস্তুৰ প্ৰুফ আছে সেইদিনাখন ৰাতি মেডিকেল কৰোৱা মোৰ বডিত এতিয়াও মানে গোটেই চিনবোৰ আছে চ' সেইখিনিয়ে ক'লোঁ যে আমি মুখেৰে অকল ক'লে নহয় যে আমি মহিলাক বহুত সুৰক্ষিত কৰি ৰাখিছোঁ আজি মই কাউন্সিলৰ হৈ কিনে যিটো ফেচ কৰি আছোঁ চ' সেইটো মই নিবিচাৰোঁ যাতে কোনো ফেচ কৰক চাওক প্ৰথমতে যেতিয়া আমি ইলেকশ্যন খেলি আছোঁ নিশ্চয়কৈ তেওঁ মোক হেল্প কৰিছিলে নকৰা নহয় হেল্প কৰি তেওঁলোকে যদি ভাবে যে আপটো আমিয়ে গঠন কৰিলোঁ সেইটো ভুল ধাৰণা হ'ব এতিয়া মই যিহেতু খেলি পেলাই পাৰ্টিবোৰ যিটো মানে নাম দিলে আজি তো মই ক'ব নোৱাৰোঁ যে পাৰ্টিটো ময়ে গঠন কৰিছোঁ এইটো মোৰ একচুৱেলি ভুল ষ্টেটমেণ্ট হ'ব তেওঁ যিটো ষ্টেটমেণ্ট দি আছে যে আপৰ পুলি আমিয়ে মানে পানী দিলোঁ কিবা দিলোঁ এইটো তেওঁৰ ভুল ধাৰণা একচুৱেলি তেনেকুৱা একোৱে নহয় আমি সকলোৱে লাগি আছোঁ আমি সকলোৱে মিলি কেনে আপৰ পুলিটো মানে পানী দিয়া বুলি ক'ব লাগিব নিজাভাৱে আমি ক্ৰেডিট কেতিয়াও ল'ব নোৱাৰোঁ বিশেষকৈ চাওক আমাৰ এটা কথা কোৱাই আছে যোনে যদি আপুনি নিজৰ স্বাৰ্থত যদি আপত জইন কৰে চ' সেইটো মানুহ ইয়াতে জইন নকৰাই ভাল বিকজ আমি ৰাইজৰ স্বাৰ্থতহে ইয়াতে ওলাই আহিছোঁ তো ৰাইজৰ স্বাৰ্থৰ কথা যদি আপুনি ভাবে তেন্তে আপত থাকিব পাৰিব আপুনি যদি নিজৰ স্বাৰ্থৰ কথা ভাবিছে তেন্তে ইয়াৰ পৰাই গুচি যোৱাই বেছি বেটাৰ হয় তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰিছিলে যিহেতু নিজৰ স্বাৰ্থবোৰ পূৰণ হোৱা নাই সেইকাৰণে তেওঁ আপ দল এৰিবলগীয়া হৈছে নাই আমি জনাত এতিয়া এনেকুৱা নাই যিহেতু ইলেকশ্যন আহিলে আমি খুব ধুমধামকৈ প্ৰিপেৰেশ্যন কৰি আছোঁ তো এনেকুৱা একো তেনেকুৱা নাই আৰু যিবোৰ মানুহ গৈছে তেওঁৰ ইমান আপত ইনভলভমেণ্ট নাছিলে তেওঁলোকে বিশেষকৈ আমাক ইমানকৈ মানে সহযোগ কৰা নাছিলে পাৰ্টিক চ' তেওঁলোক গুচি গৈছে সেইটোৱে হয় নহয় চাওক এইটো প্ৰেছাৰাইজ কৰাৰ কাৰণে আজি আমাৰ মাজত ইমানখিনি ডিষ্টেঞ্চ আহি গৈছে মই যিহেতু আপৰ দলটো ভাল পাওঁ তাৰ আদৰ্শ নীতি বেছি ভাল পাওঁ চ' সেইটো কাৰণে মই ইয়াতে আছোঁ তেওঁ যিটো স্বাৰ্থত ইয়াৰ পৰা গ'ল তেওঁৰ ইণ্টেনশ্যন আছিলে যে আমি যদি বিজেপিত তুমি থাকা বহুত বেছি আমি পইচা ধন ঘটিব পাৰিম এইবোৰ টাইপ ষ্টেটমেণ্ট আছিলে তেওঁৰ মানে সেইটো কাৰণে মই তেওঁৰ পৰা ছেপাৰেট মানে হৈ আছোঁ এতিয়া কথা হ'ল তেওঁ যিহেতু বিজেপি জইন কৰিছে চবৰে নিজৰ নিজৰ মানে পাৰ্টি চুজ কৰা এইটো মানে স্বাধীনতা থাকে তো তেওঁ যি ভাল দেখিছে তাকে কৰিছে ফাৰ্ষ্ট কথা হ'ল তেওঁ জইন কৰাৰ দুটা মটিভ থাকিব পাৰে প্ৰথমতে তেওঁ যেতিয়া মই কাউন্সিলাৰ জিকিলোঁ তেওঁ মোক বহুত বেছিকৈ প্ৰেছাৰ দিছিলে বিজেপিত যাবলৈ তো তেওঁৰ মানে ইণ্টেনশ্যনটো আছিলে যে পাৰিষদ হিচাপে মই জিকিছোঁ কিন্তু কামবোৰ তেওঁ কৰিব বিচাৰিছিলে মোক ঘৰত বহাই ৰাখি পেলাই চ' সেইটো আছিলে কিন্তু সেইটো নহ'ল যিহেতু ছেকেণ্ডলি মোক ডমেষ্টিক ভাইলেঞ্চৰ মানে বহুত বেছি তেওঁৰ ওপৰত মানে কেছো কৰা আছে মোৰ তেওঁ মানে বহুত মোক ফিজিকেলি টৰ্চাৰ কৰি আছিলে বহুত বেছিকৈ চ' সেনেকৈ হিচাপে থানাত মই এটা FIR এটা নহয় 3টাকৈ দিলোঁ এতিয়ালৈকে চ' তেওঁ সেইটো হিচাপে মানে এতিয়া বৰ্তমান আমি একেলগে নাথাকোঁ ছেপাৰেটকৈ আছোঁ
চ' এতিয়া যিহেতু নিউজত এনেকৈ হাইলাইট কৰিছে মাছুমাৰ মানে হাজবেণ্ড বুলি কৰিছে, চ' সেইটো মোৰ বস্তুটো হাইলাইট নকৰিলেও হৈ যায়, বিকজ সি যিহেতু ফিল্ডত নাছিলে ন, পাৰিষদ হিচাপে মইহে হয়, ত' তেওঁ জইন কৰিব পাৰে য'ত ইচ্ছা তেওঁৰ, সেইটোৱে।